হয় আজি বিশেষকৈ যেটো বিহু বতৰ ভাল লাগিছে আমাৰ ব্যক্তিগত প্ৰতিষ্ঠান প্ৰাইভেট এটা স্কুল প্ৰেসিডেন্সি সিনিয়ৰ সেকেন্ডাৰী স্কুল টংলাত যে আমাৰ তেখেতসকলৰ ষ্টাফ আমাৰ প্ৰিন্সিপাল মোহন শৰ্মা ছাৰ তেখেতসকলে বিশেষ চিন্তা কৰিখিনি যি আমাৰ বিহু উদযাপন অৰ্থাৎ বৈশাগু ৰংজালী বৈশাগু যি উদযাপন তেখেতসকলে কৰিছে এইটো চেষ্টা কৰিছে তেখেতসকলে যে ছাত্ৰ ছাত্ৰী সকলেও নিজৰ লুকাই থকা প্ৰতিভা প্ৰদৰ্শন কৰে আৰু লগতে এজন ব্যক্তি নিৰ্মাণ কৰিব লাগিলে বা এজন সবল এটা ছাত্ৰ হ'ব লাগিলে সকলো দিশত আগবাঢ়িব লাগে সেইটো তেখেতসকলে ভালকৈ বুজি পায় তেখেতসকলে এই অনুষ্ঠানটো পাতিছে খুব ভাল লাগিছে ময়ো একালৰ সময়ত ছাত্ৰ আছিলোঁ যেতিয়া পাইনাৰত আছিলে আমাৰ মোহন শৰ্মা ছাৰ আমাৰ প্ৰকাশ ছাৰ আমাৰ পদমী মেম তেখেতসকলে আমাক শিকাইছিলে তেখেতসকলক আকৌ পুনৰবাৰ আজি লগ পাই খুব ভাল লাগিছে ময়ো একালৰ সময়ত ছাত্ৰ আছিল আজি তেখেতসকলৰ হৈ ময়ো অতিথি হৈ আহিব পোৱাৰ কাৰণে মই ভাল লাগিছে আৰু সেই প্ৰচেষ্টাটো অব্যাহত থাকিব বুলি মই আশা কৰিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গাৰ্জেনসকলে একেলগে সকলোৱে আহি এক গোট মিলিত হৈছে আৰু ইয়াত নিজৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীৰ যি প্ৰতিভা আমি চাবলৈ পাইছোঁ সাহস দিয়াটোৱে মেইন সাহস দিব লাগে ছাত্ৰ ছাত্ৰীক আৰু সকলো দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মানে সহায় হ'ব বুলি মই আশা কৰিছোঁ প্ৰেসিডেন্সি সিনিয়ৰ সেকেন্ডাৰী স্কুল টংলাৰ আজিৰ যি এইটো অনুষ্ঠান বহাগী ৰঞ্জালী বৈশাখ উৎসৱ উদযাপনৰ এইটো সঁচাকৈ অতি আদৰণীয় আৰু অতি প্ৰশংসনীয় তেওঁলোকৰ পদক্ষেপ আৰু মই আশা কৰিম যে তেওঁলোকৰ আদৰ্শ আন স্কুলবিলাক আন বিদ্যালয়বিলাকেও লওক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ নিজৰ কৃষ্টি সংস্কৃতিৰ চিনাকিটো তেওঁলোকে কৰি দিবলৈ চেষ্টা কৰক যেনেকৈ প্ৰেসিডেন্সি সিনিয়ৰ সেকেন্ডাৰী স্কুল টংলাই এইবাৰ কৰিছে আৰু এইটো অতিকে আদৰণীয় আৰু এতিয়াতো চলি আছে ষষ্ঠ শ্ৰেণীৰ বোধ না ক্লাছ ছিক্সৰ তেওঁলোকে বিহু নাচি আছে এইটো খুব সঁচাকৈ আদৰণীয় আৰু এতিয়া যিহেতু আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত আমাৰ বিহু বিষয়টো আহিছে গতিকে এতিয়াৰ পৰাই যদি আমাৰ বিহু বিষয়ৰ লগত ছাত্ৰ ছাত্ৰীসকল সম্পৃক্ত হয় তেতিয়াহ'লে এইটো তেওঁলোকৰ বাবেও ভাল আৰু আমাৰ জাতিটোৰ বাবেই গোটেইখিনি ভাল বুলি মই আশা কৰোঁ আৰু এইকাৰণে মই পুনৰ প্ৰেসিডেন্সি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষকে ধৰি আটাইখিনি শিক্ষয়িত্ৰীবৃন্দক মই ধন্যবাদ আৰু মোৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ আজি বিশেষকৈ এই বৃহত্তৰ টংলা অঞ্চলত টংলা প্ৰেসিডেন্সি স্কুলত যি এটা সুন্দৰ অনুষ্ঠান এই সুন্দৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইখন স্কুলত যেতিয়া প্ৰৱেশ কৰিছোঁ তেতিয়া দেখিছোঁ যে ইয়াত বিভিন্ন কৃষ্টি সংস্কৃতিৰ এটা সমাৰোহ এই সমাৰোহত আমি এটাই মনৰ পৰা আমাৰ এটা ভাৱ উদ্ভৱ হৈছে যে ক্লাছৰ বিভিন্ন শিক্ষাবিলাক গ্ৰহণ কৰি থকাৰ পিছতো আজি এই যান্ত্ৰিকতাৰ যুগত ইয়াত আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ নামত এইখন বিদ্যালয়ে কণ ছাত্ৰ ছাত্ৰীৰ মাজত বিহু বাগৰুম্বা খেৰাই এই সকলোবোৰ কৃষ্টি সংস্কৃতি কিদৰে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা তাৰ কাৰণে প্ৰথমে মই এই বিদ্যালয়ৰ সমূহ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক অভিভাৱকসকলক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগে লগে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এইখন বিদ্যালয়ৰ পৰা এই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰাই এই বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছে এটা সুন্দৰ প্ৰচেষ্টা এই কণ ছাত্ৰ ছাত্ৰীসকলে আজি এই অনুষ্ঠানৰ জৰিয়তে যিসকল কৃতিমান ছাত্ৰ ছাত্ৰীসকলক এটা শুভেচ্ছা দিয়া হ'ল বিশিষ্ট ব্যক্তিসকলৰ হাতেৰে তেখেতসকলেও অনুপ্ৰাণিত আৰু উৎসাহিত হ'ব যে ভৱিষ্যতৰ দিনত তেওঁলোকে ইয়ালৈ এটা ভাল গৌৰৱ কঢ়িয়াই আনিব পাৰিব পুনৰবাৰ এই বিদ্যালয়খনৰ সৰ্বোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু আমি ইয়াৰ যি কৃষ্টি সংস্কৃতি এই কৃষ্টি সংস্কৃতিক সন্মান জনাই লগতে আমাৰ আমাৰ সন্মুখতে
আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছে। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি এই পবিত্ৰ মুহূৰ্তত তেখেতলৈ, এই মহান শিল্পীগৰাকীলৈ আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰি এই অঞ্চলৰ এই শিক্ষানুষ্ঠানৰ সৰ্বতো প্ৰকাৰৰ উন্নতি কামনা কৰি মই তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণে অতি শুভ দিন। আজি বহাগ মাহৰ শেষৰটো দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষকসকলে লগ লাগি লগত আমাৰ অভিভাৱকসকলে যথেষ্ট সহায় কৰিছে। আমি বহাগী উৎসৱ লগতে বড়োসকলৰ প্ৰধান কৃষিভিত্তিক উৎসৱ বৈশাগু আমি উদযাপন কৰিছোঁ। এই সুযোগতে আমি আমাৰ বৃহত্তৰ টংলাবাসীৰ ৰাইজক, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক আটাইকে বহাগ বিহু আৰু বৈশাগুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিহুৰ লগত সংগতি ৰাখি ৰাতিপুৱা 7 বজাত বিদ্যালয়ৰ চৌহদ নিকাকৰণ আমাৰ সন্মানীয় সদানন্দ চহৰীয়াদেৱ কনিষ্ঠ অভিযন্তা টংলা টাউন মিউনিচিপেলিটি বৰ্ডৰ তেখেতে সমাপন কৰিছে। তাৰপিছতেই বিহুতলী মুকলি কৰিছে আমাৰ অৱসৰী অধ্যাপক টংলা মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ ঘটেশ্বৰ বৰুৱাদেৱে। তাৰ লগে লগে আমি কৃষ্টি দল, দুটাকৈ কৃষ্টি দল ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ। বীৰগুশ্ৰী কৃষ্টি দল আৰু তেওঁলোক হ'ল পূব ফুটুকীবাৰী আৰু মৌগাঁৱৰ ৰাংঢালী বিহু দলক আমি আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে তেওঁলোকে বিহু প্ৰদৰ্শন কৰিছে। আৰু এই বহাগী উৎসৱ আৰু বৈশাগু ৰংজালীৰ লগতে আমি আমাৰ যিসকল এইবেলি 2026 বৰ্ষত ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ কৰিলে তেওঁলোককো অভিনন্দন কৰিছোঁ। আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে অসমৰ জাতীয় যিবোৰ আমাৰ উৎসৱ এইবোৰৰ প্ৰতি তেওঁলোকে যাতে আকৰ্ষিত হয়, এইবোৰৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে। সেয়ে আজি আমি সকলোৱে মিলি আজি এই উৎসৱটো উলহ মালহেৰে পালন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ সংবাদকৰ্মীসকল আহি আমাক যি উৎসাহিত কৰিছে, সঁচাকৈ আপোনালোকক আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই বিহুৰ শুভেচ্ছা ওলগ যাচিছোঁ। ধন্যবাদ। চাওক, আজি যোৱা 2 বছৰৰ পৰা আমাৰ তেতিয়াৰ দিনত এছেক আৰু সেৱাই আমাৰ স্কিল ছাবজেক্ট আহিব লাগে বুলি সকলো অসমৰ প্ৰতিখন বিদ্যালয়লৈ এটা আমাৰ বাৰ্তা প্ৰেৰণ কৰিছে, নিৰ্দেশনা জাৰি কৰিছে। সেই মৰ্মে আমাৰ স্থানীয় বিহু কৰ্মীসকলক, বিহুৰ ওপৰত যিবোৰে অধ্যয়ন কৰিছে বিশিষ্ট ব্যক্তিসকলক এই দায়িত্ব দিছে। আমাৰ লগত আছে আমাৰ সন্মানীয় দুলাল বৰুৱাদেৱ। তেখেতসকলে আমাৰ বিদ্যালয়ত আহিছিল, তেখেতসকলে এটা সজাতি দল আহিছিল আৰু আমি তেখেতসকলৰ পৰামৰ্শ অনুযায়ী আমাৰ ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত আমি বিহু ছাবজেক্টটো আমি প্ৰৱৰ্তন কৰিছোঁ। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ লগত লগ লাগি আৰু আমাৰ টংলাৰ বিশিষ্ট যিসকল বিহুৰ বিশেষজ্ঞ লোক তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে। আমাৰ এই বিষয়কেইটা আমাৰ ছাত্ৰ ছাত্ৰীসকলে আয়ত্ব কৰিব পাৰিছে আৰু আমি আজি তাৰ প্ৰেক্টিকেল হিচাপে আজি এইটো আমাৰ প্ৰতিফলন ঘটিছে এই বিহুতলীত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।